নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে যিসকল কেণ্ডিডেটে 12 জানুৱাৰী 2025ত যি আমাৰ হেল্থৰ DHS FW আৰু আয়ুষৰ যিটো আমাৰ কম্বাইন এক্সাম হৈছিলে গ্ৰেড 3 টেকনিকেল সেই এক্সামটো যিসকলে দিছিল তেওঁলোকৰ বাবে খুবেই ভাল খবৰ আহিছে কাৰণ ময়ো নিজে DHSৰ পৰীক্ষা বহুতবাৰ দিছোঁ কিন্তু প্ৰথমবাৰৰ বাবে DHSে এনেকুৱা এটা ফেচিলিটি দিছে যিটো ফেচিলিটিৰ বাবে আপোনালোকৰ বহুতখিনি সুবিধা হ'ব পাৰে ঠিক আছে সো আহক আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিব বিচাৰিম যে DHS FW আৰু DME আন্ডাৰত যি আমাৰ গ্ৰেড 3 টেকনিকেলৰ এক্সাম হৈ গৈছিল আৰু নতুনকৈ এখন আমাৰ নোটিছ জাৰি কৰিছে DME নোটিছখনৰ ডেট হৈছে কিমান 29 মাৰ্চ 2025 এই নোটিছখনত আপোনালোকৰ বাবে কি ভাল খবৰ আছে সো আহক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এই নোটিছখন আহিছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম অৰ্থাৎ DME তৰফৰ পৰা আৰু ইয়াত দিয়া হৈছে যে যিসকল কেণ্ডিডেটে 12 জানুৱাৰী 2025ত গ্ৰেড 3 টেকনিকেল এক্সামৰ বাবে পৰীক্ষা দিছিল DHS FW DME আৰু আয়ুষৰ যিটো আমাৰ কম্বাইন এক্সাম আছিল আৰু সেইসকল কেণ্ডিডেটৰ বাবে তেওঁলোকৰ নিজৰ OMR চিটখন আপোনালোকে যিখন OMR চিট নিজে ফিল আপ কৰি থৈ আহিছে সেই সকলোৰে নিজৰ OMR চিট কেইখন আপোনালোকে চাব পাৰিব ঠিক আছে আপোনালোকে নিজৰ যি OMR চিট আছে তাৰ আপোনালোকে সফট কপি ডাউনলোড কৰিব পাৰিব আৰু কেতিয়াৰ পৰা পাৰিব 12 এপ্ৰিল 2025ৰ পৰা 19 এপ্ৰিল 2025 লৈ এইটো ফেচিলিটি DME বা DHSৰ যিমানবোৰ এক্সাম হৈ গৈছে কোন প্ৰথমবাৰৰ বাবে দিছে সো এইটো খুবেই ভাল খবৰ আপোনালোকৰ বাবে যে আপোনালোকৰ যিখন OMR চিট আছিল সেই OMR চিটখনৰ সফট কপি আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু কেতিয়াৰ পৰা পাৰিব 12 এপ্ৰিল 2025ৰ পৰা 19 এপ্ৰিল 2025 লৈ আৰু তাৰ বাবে আপোনালোকে কি কৰিব লাগিব তাৰ বাবে আপোনালোকে পৰ্টেলত যাব লাগিব আৰু তাতে এপ্লিকেশ্যনখন ফিল আপ কৰিব আৰু 50 টকা এটা জমা কৰিব লাগিব ঠিক আছে আপোনালোকে পৰ্টেলত যাব লাগিব পৰ্টেলটো হৈছে কি dme.assam.gov.in dhs.assam.gov.in নহলে www.dhsfw.assam.gov.in আৰু ইয়াৰ লগতে আয়ুষৰ ৱেবছাইটতো গৈ আপোনালোকে এই কামটো কৰিব পাৰিব ঠিক আছে সো আপোনালোকে অনলাইনত এপ্লিকেশ্যনখন ফিল আপ কৰিব লাগিব আৰু তাৰ লগতে 50 টকা এটা পে কৰিব লাগিব আৰু যেতিয়া আপোনালোকৰ পেমেন্টটো সাকসেসফুল হ'ব অৰ্থাৎ অনলাইন এপ্লিকেশ্যনখন সাবমিট হ'ব তাৰ পিছত আপোনালোকৰ মোবাইললৈ এটা মেছেজ আহিব আৰু আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰাৰ পৰা সেই মেছেজটো আহালৈ হয়তো 7 দিন সময় আপোনালোকৰ লাগিব পাৰে এসপ্তাহৰ ভিতৰত সেই মেছেজটো আহিব আৰু যেতিয়া আপোনালোকৰ সাকসেসফুল হয় মেছেজটো আহিব তাৰ পিছতে আপোনালোকে লগইন কৰি আপোনালোকৰ নিজৰ OMR এনসাৰ চিটৰ সফট কপিটো ডাউনলোড কৰিব পাৰিব ঠিক আছে সো এইখন হৈছে আমাৰ ফাৰ্স্ট নোটিছ আৰু আপোনালোকৰ যি নিজৰ OMR চিট আপোনালোকে ডাউনলোড কৰিব তাত আপোনালোকে শুদ্ধ হৈছে নাই কোনটো এনসাৰ কি হেতু কেনেদৰে গম পাব তাৰ কাৰণে আমাক কি কৰিব লাগিব এখন অফিচিয়েল এনসাৰ কি লাগিব যাতে আমি সেই অফিচিয়েল এনসাৰ কিখনৰ লগত আমাৰ নিজৰ OMR চিটসমূহ মিলাই আমি কিমান মাৰ্ক পাইছো হেতু জানিব পাৰিম ঠিক আছে সো তাৰ বাবে DME তৰফৰ পৰা আমাক আৰু এখন নোটিছ দিছে সো সেইখন নোটিছও আমি বুজিবলৈ চেষ্টা কৰিম এইখন হৈছে আমাৰ সেকেন্ড নোটিছ এই নোটিছখনো আমাৰ DME তৰফৰ পৰা দিছে আৰু ডেটটো হৈছে কিমান 29 মাৰ্চ 2025 এই নোটিছখনত স্পষ্টকৈ দিয়া হৈছে যে আপোনালোকৰ যিসকলে 12 জানুৱাৰী 2025ত গ্ৰেড 3 টেকনিকেলৰ এক্সাম দিছিল সেই এক্সামটোৰ এখন প্ৰভিজনেল এনসাৰ কি DME আপলোড কৰিব ঠিক আছে DME যেটো অফিচিয়েল ৱেবছাইট তাত আপোনালোকে 12 জানুৱাৰী 2025ত হৈ যোৱা গ্ৰেড 3 টেকনিকেলৰ যেটো এক্সাম তাৰ এখন প্ৰভিজনেল এনসাৰ কি পাব আৰু যদি আপোনালোকে সেই এনসাৰ কিখন চাই যদি ভাবে যে আমাৰ ইয়াত এটো এটোহে হ'ব লাগিছিল কিন্তু প্ৰভিজনেল এনসাৰ কিখনত ইয়াৰ এনসাৰটো ভুলকৈ দিয়া আছে তেনেহলে 12 এপ্ৰিল 2025ৰ পৰা 19 এপ্ৰিল 2025ৰ ভিতৰত আপোনালোকে সেই এনসাৰ কিখনত যিটো এনসাৰ আপোনালোকে ভুল বুলি ভাবিছে হেতু আপোনালোকে কি কৰিব পাৰিব তাৰ ওপৰত আপোনালোকে অবজেকশন কৰিব পাৰিব আৰু তাৰ বাবে 500 টকা এটা পেমেন্ট কৰিব লাগিব আৰু আপুনি যিটো এনসাৰত অবজেকশন কৰে যদি আপোনাৰ অবজেকশনটো শুদ্ধ হয় তেনেহলে আপোনাক 500 টকাটো উভতাই দিয়া হ'ব বুজি পালে যে আপুনি 500 টকা এটা পেমেন্ট কৰি যদি সেই এনসাৰ কিখনত কিবা ভুল দেখে তেনেহলে আপোনালোকে অবজেকশন কৰিব পাৰিব আৰু আপোনাৰ যদি অবজেকশনটো শুদ্ধ হয় তেনেহলে আপোনাক সেই 500 টকাটো ৰিফান্ড কৰি দিয়া হ'ব ঠিক আছে সো যিসকলে 12 জানুৱাৰী 2025ত গ্ৰেড 3 টেকনিকেলৰ এক্সাম দিছিল তেওঁলোকে DME DHS আৰু DHS FW আৰু লগতে আয়ুষৰ অফিচিয়েল ৱেবছাইটত 12 এপ্ৰিলৰ পৰা 19 এপ্ৰিলৰ ভিতৰত OMR চিটসমূহ ডাউনলোড কৰিব পাৰিব আৰু এনসাৰ কিসমূহ চাব পাৰিব আৰু ইয়াৰ লগতে যদি এনসাৰ কি কিবা ভুল থাকে আপোনালোকে অবজেকশন কৰিব পাৰিব সো এইখিনি আছিল আজি ভিডিঅ'টোত যদি আপোনালোকৰ লগৰ কোনোবাই বা পৰিয়ালৰ কোনোবাই এই গ্ৰেড 3 টেকনিকেলৰ এক্সামটো দিছিল তেওঁলোকলৈকো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ বাবে যদি মোৰ চেনেলটো এতিয়াও আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই ধন্যবাদ